সকলোকে নমস্কাৰ জনালোঁ আৰু দীপাছ ব্লগৰ অন্য এটা সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুদিনমান ধৰি গাটো অকণমান বেয়া হৈ আছে, সেইটো কাৰণে ভিডিঅ' মই দিব পৰা নাই। আৰু মোক কোনোবাই সুধিছেও কি হ'ল দেখা নোপোৱা হ'লোঁ, কিন্তু মোৰ একেবাৰে গা অসুস্থ, ঘৰত মানুহজনো নাথাকে আৰু ল'ৰাও ওলাই গ'ল ডিউটিলৈ, ছোৱালীও গুৱাহাটীত থাকে, গতিকে ঘৰখনত একেবাৰে অকলে আছোঁ। আৰু অকলশৰীয়া আচলতে নহয়, ওচৰৰ বাইদেউহঁতে ইমানেই মৰম কৰে কি ক'ম, ভাষা নাই। এই ৰাতিপুৱা মানে শুই উঠাৰ লগে লগে কিমান ব্ৰেকফাষ্ট, এয়া চাওকচোন, এয়া মই এতিয়া উঠাই দিব পৰা নাই, মোৰ হাতটো অকণমান বিষ হৈ আছে। এয়া কিমান এয়া দেখিছে, এয়া আচলতে ভাপত দিয়া বৰা চাউল, আৰু এয়া লুচি টিফিন, মানে আপোনাৰ কি ক'ব, এজনী মানুহ কিমান খাম, কিন্তু এয়া একেবাৰে আনি পেলাই ৰাতিপুৱাই ৰেডি কৰি দিছে। কোনজনীয়ে দিয়া কোনটো খাম, এতিয়া মানুহ এজনী অকণমান দিনটো খাই থাকিবা, কাৰণ ঘৰত কোনো নাথাকে বুলিয়ে মানে সিহঁতে দি থৈ গৈছে। ইমান মৰম, আচলতে আপোন মানুহ মানে এইসকলহে, যিসকল আপোনালোকে ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই চকু মেলিয়েই দেখে। মোৰ বাই ভনী মা চব আছে, কিন্তু তেওঁলোক বহুত দূৰত থাকে আৰু মই খবৰো দিয়া নাই, আৰু আহিবনো কেনেকৈ ইমান দূৰৰ পৰা। কিন্তু ওচৰৰ যাক বাইদেউ বুলি ভাবোঁ, ভণ্টি বুলি মৰম কৰোঁ, সিহঁতৰ মানে মৰম চেনেহ দেখি মোৰ সঁচাকৈ একেবাৰে চকুৰ পানী ওলাইছে। মোৰ এনেকুৱা লাগিছে যেন মই মানে অকলশৰীয়া নহয় বা মই অসুস্থ নহয়, দিনটো তেওঁলোকৰ লগতেই মানে থাকোঁ, হাঁহি ধেমালি কৰি। ৰাতিপুৱা এয়া দি থৈ আকৌ কাম বন কৰি মোক লগ দিয়ে। এয়া মোৰ নতুন ঠাইখনত মানে ঘৰ বনাই ইমান সোনকালে মানুহখিনি আপোন হ'ল, ইমানেই ভাল মানুহ বুলিয়ে ক'ব লাগিব। আচলতে পৃথিৱীত ভাল মানুহ আছে কাৰণেই আচলতে আমি জীয়াই আছোঁ। আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ দেই। এয়া চাই লওক, মই কোনটো খাম এতিয়া, এয়া খাম, এয়া নিকু বাইদেউৰ পৰা আহিছে, এয়া দাস বাইদেউৰ পৰা আহিছে, আমাৰ জানহঁতৰ ঘৰৰ পৰা ভাপত দিয়ে বৰা চাউল, এয়া তৰকা নিকু বাইদেউৰ, আৰু ইয়াত আছে পৰঠা আৰু চব্জি আছে, এয়া ৰুণজুণ বৌয়ে দিছে, আৰু এয়া আমাৰ জ্যোতিয়ে দিছে, এয়া জ্যোতিয়ে দিছে, আৰু এয়া মুনে দিছে। আৰু দেখিছে নহয়, কালি মমিবা আহি আকৌ একেবাৰে এবেগমান বস্তু দি থৈ গৈছে, ইমান মৰম চেনেহ। আচলতে তেওঁলোকৰ এয়া ধাৰ মই কেতিয়াও মানে মাৰিব নোৱাৰিম চাগে, কোনো জনমত ইমানখিনি ধাৰ মই মাৰিব নোৱাৰিম। আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ, আৰু আজিৰ ভিডিঅ'টো ইমানতেই মই শেষ কৰিছোঁ। বেয়া নাপাব, খোৱা বস্তুখিনি দেখুৱাইছোঁ, কাৰণ মই এইটো চিন হিচাপে ৰাখি থৈছোঁ যে মোৰ বিপদৰ সময়ত